हेलो गाइस কি খবৰ আশা কৰো সকলে ভালে আছে গাইস তো আজি কি কম আজি ব্লগ হল ডাকাইতলৰ পৰা ষ্টাৰ্ট হৈছে আজি ব্লগ আজি মই যাই আছো চৰত আৰু আপোনালোকক দেখাম কেনেকুৱা মানুহে ধুনীয়া ধুনীয়া খেতি-বাতি কৰে আৰু কেনেকুৱা কি কৰে সব দেখাম আৰু নদীৰ মাজত যেটো দলং নহয় এটো আমাৰ ভাষাত এটো হাকো বুলি কয় এটো হাকো এটো আপোনালোকক দেখাম আপোনালোকক সব দেখাম আজি তো ব্লগ ভিডিওটো ষ্টাৰ্ট কৰো তো গাইস এয়া দেখা পাইছে গাইস এই হাকৰটো এতে আছে মই আপোনালোকক দেখাই আছো এতিয়া দূৰত আছো হাকৰ পৰা মানে এতিয়া আমি নদীটো পাৰ হম তো গাইস এয়া দেখক ইমান ধুনীয়াকে বনাইছে মানুহে গাইস দেখা পাইছে আৰু এয়া কেনকে ভাঙি দি আছে এয়া পুৰা একদম ভৰিৰে ভাঙি দিছে তো গাইস এতিয়া আমি হাকৰটো পাৰ হৈ আছো এয়া গাড়ী আহি আছে বাইক তো ভাই কেনকে পাৰ হৈ যায় বাইক চাওক আমি এতিয়া পাৰ হৈ আছো ইয়াৰ পিছত আপোনালোকক দেখাম তাতে কি কি খেতি-বাতি কৰিছে মানুহে আৰু কিমান ধুনীয়াকে কৰিছে কিমান ধুনীয়া লাগে তাতে ইমান সব দেখাম আপোনালোকক ব্লগ তো গাইস আমি এতিয়া আহি উপস্থিত একদম দেখা পাইছে গাইস পুৰা চাৰিওফালে জাস্ট খেতি-বাতি আৰু এয়া দেখা পাইছে গাইস পপকৰ্ন খেতি এটো আমি তো পপকৰ্ন বুলিয়ে কওঁ ঝুট বল रहा है এয়া দেখা পাইছে গাইস কিমান মানুহে সব গাইস কাম কৰি আছে এয়া মোৰ লগত আছে মামা দেখা এই মামা কিবা কৈ দিয়া বঢ়িয়া এই পুৰা হাই দিছে তো গাইস আমি ইয়াতে উপস্থিত হৈছো একদম পুৰা এতিয়া আপোনালোকক দেখাম বগৰী খেতি আৰু পপকৰ্ন খেতি দেখাম আৰু এটা খেতি আছে এটো বহুত ভাল আৰু এটো মানুহক দিলে একদম শেষ একদম মানে একদম শেষ এই দেখক জলকীয়া বড় হারামি হো বেটা যদি এটা ডলি দিয়া হয় না এবাৰ একদম জলি পুৰি শেষ তো গাইস মানে চৰত আহিলে এটো ভাল যে ন্যাচাৰাল ভিউ বহুত আহে আৰু এই হৰিহৰ খেতিবিলাক যোন আছে তাতে ভিডিও বনালে তো একদম ফাটি যাব একদম মানে কি কম আৰু अरे कहना क्या चाहते हो ধুনীয়া লাগিব এয়া দেখা পাইছে গাইস তো গাইস এতিয়া আমি মাকৈ ক্ষেত্ৰত বা কিবা ক'ব আপোনালোকে নাজানো পপকৰ্ন খেত আৰু সেইটো আমি যাই আছো বগৰী বাগানত তো গাইস ফাইনালি আমি বগৰী বাগানত আহি উপস্থিত হৈছো গাইস এয়া দেখা পাইছে দেখক কিমান ধুনীয়া ধুনীয়া গছ এতিয়া বগৰী कौन है ये लोग মানে পকি আছে আৰু এয়া দেখা পাইছে এয়া বগৰী এয়া দেখক গাইস কি ধুনীয়া এইটো ডাইৰেক্ট একদম এয়া মোৰ মামাই খাই আছে পুৰা একদম ভৰ্তি হৈ যাব চাই গাইস দেখা পাইছে লাল লাল হৈ আছে একদম পুৰা ভৰ্তি হৈ যাব একদম গছ একদম মানে গছ পৰি যায় মাটিত লাগি যায় গছ क्या बोला तूने এনেকুৱা ধৰে এতে বগৰী সো এতিয়া আপোনালোক এটা চিঙি দেখাম মই এইটো চিঙিলো অলপ পকা টাইপ আছে এইটো তো খাই দেখাও ধোঁৱা লাগে মিঠা আছে গাইছ মজা বহুত গছ আছে তো গাইস কথাটো হল যে এইটো বগৰী বাগান এইটো আমাৰে হয় আৰু আমাৰ মামাৰ বাগান হয় এইটো আৰু এইটো আমাৰ নানীৰ ঘৰৰ পৰা বেছি দূৰত নহয় জাস্ট অলপখিনি দূৰত মানে নদীটো জাস্ট পাৰ হ'লে আহি যাব একদম বগৰী বাগানত পুৰা আৰু এইটো ডাঙৰ হৈ কিনে আমি তুলি কিনে তাৰপিছত আমি চেল কৰিম তো এতিয়া দেখা পাইছে গাইস কিমান ধুনীয়াকৈ বগৰী বাগানত মানে আহিছোঁ আৰু দেখা পাইছে কিমান ধুনীয়াকৈ বগৰীবিলাক ধৰিছে ফাইনেলি এতিয়া মই যাম এটা বগৰী ছিঙিং আপোনালোকক দেখাম ইমান ধুনীয়া ধুনীয়া বগৰী লাগিছে গাইস আহক মোৰ লগত আহক না বগৰী কি কম আৰু আহক তো গাইস দেখা পাইছে ইমান ধুনীয়া ধুনীয়া বগৰী লাগিছে গাইস তো এটা বগৰী ছিঙিলোঁ মই ইমান বেয়া লাল হৈ আছে আৰু লাল হ'ব গাইস দেখা পাইছে পুৰা একদম ধুনীয়াকৈ এইটো অলপ মুছি লওঁ নহ'লে ওৱান বাইট ল'ম তো গাইস আজিৰ ভিডিও ইমান লং নকৰোঁ এতিয়া আমি বগৰী দেখিলোঁ বগৰী খালোঁ ইমান ধুনীয়া ধুনীয়া বগৰী লাগিছে তাতে আৰু
এতিয়া যাম আমি ঘৰত যাম চ' আজি ইমান ইমান ডাঙৰ ভিডিঅ' মানে নকৰোঁ আপলোড চ' অলপে ভিডিঅ' আৰু এতিয়া অলপ ফটোশ্বুট কৰিম মানে পথাৰত নদীৰ পাৰত ইমান ভালকৈ ভিউ আহিব তো আজিৰ কাৰণে এইখিনিয়ে ধন্যবাদ আৰু যদি ভাল লাগে তেনেহ'লে কমেণ্ট আৰু লাইক কৰিব আৰু নেক্সট ব্লগত দেখা হ'ব গাইজ আৰু ইয়াতকৈ ভাল ভিডিঅ' লৈ আহিম তো আপোনালোকৰ ছাপোৰ্ট কৰিব ধন্যবাদ বাই বাই